লগত আছে জাৰবাৰী পূজা কমিটিৰ কাৰ্যকৰী সভাপতি বিপুল কুমাৰ চৌধুৰী দা। তো তেখেতৰ পৰা জানিব বিচাৰিম। পূজাৰ অগ্ৰগতি বুলি ক'বলৈ গ'লে ইতিমধ্যে আমাৰ 54 সংখ্যক জাৰবাৰী আঞ্চলিক শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি প্ৰায় তুংগত উঠি আছে। আমাৰ প্ৰস্তুতি বুলিবলৈ হ'লে আমাৰ 53 সংখ্যক ইতিমধ্যে দুৰ্গা পূজা পাৰ হৈ গৈছে। ঠিক 19 বছৰ মানে জুতি নপৰাকৈ 54 সংখ্যক দুৰ্গা পূজাত আমি উপস্থিত হৈছোঁহি আৰু সেই উপলক্ষে আমাৰ গোটেই বৃহৎ অঞ্চলটোত প্ৰায় 32খন পাৰা আৰু গাঁও লগ লাগি আমাৰ যি ঐতিহ্যমণ্ডিত জাৰবাৰী আঞ্চলিক শাৰদীয় দুৰ্গা পূজাৰ পালন কৰি অহা হৈছে। তাত এইবেলিও তাৰমানে আমি 5 দিনীয়াকৈ পূজাভাগ অনুষ্ঠিত কৰাৰ কাৰণে প্ৰস্তুতি আমি কৰি আছোঁ। আৰু এই সম্পৰ্কত আমাৰ যিখিনি পূজাৰ লগত সংগতি ৰাখি যিখিনি আমাৰ যাৱতীয় কাম কাজ ইতিমধ্যে বিভিন্ন অঞ্চলৰ বিভিন্ন আমাৰ ৰাইজৰ ওচৰলৈ গৈ ভোগ বা বিশেষ ধৰণৰ দান সংগ্ৰহ কৰি থকা হৈছে। আৰু আমাৰ যিবিলাক ঠাইত ইতিমধ্যে আমি পদাৰ্পণ কৰিছোঁ তাত অঞ্চলবাসী ৰাইজৰ এক বিপুল সঁহাৰি আমি পোৱা পৰিলক্ষিত হৈছে। গতিকে আমি আশা ৰাখিছোঁ আগন্তুক আমাৰ 28 ছেপ্টেম্বৰৰ পৰা যি আমাৰ দুৰ্গা পূজাৰ আৰম্ভণি হ'ব, সেই আৰম্ভণিত আপোনালোক গোটেই কামৰূপবাসী ৰাইজে বা দক্ষিণ কামৰূপৰ ৰাইজে সহায় সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ যিখিনি পূজাৰ মাংগলিক অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ মানে যোগাযোগ কৰা হৈছে বা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব, সেই আটাইখিনি অনুষ্ঠানতে আপোনালোক অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আছে জাৰবাৰী দুৰ্গা পূজা কমিটিৰ অচ্যুত কুমাৰ দাদা, তেখেত সম্পাদক হয় পৰিচালনা কমিটিৰ। তো তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ মন্তব্য। আমাৰ এইবেলি জাৰবাৰী আঞ্চলিক শাৰদীয় দুৰ্গা পূজা 54তম সংখ্যক। এইবাৰ আমি 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ এই পূজাখন অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছোঁ। পঞ্চমীৰ পৰা দশমীলৈ এই 5 দিনীয়া কাৰ্যসূচীৰে আমি আমাৰ এই পূজাভাগ কৰিম বুলি আমি মনস্থ কৰিছোঁ। পঞ্চমীত আমি যিটো কাৰ্যসূচী ধৰ্মীয় কাৰ্যসূচী আমাৰ বেল বধন বুলি কয়। ষষ্ঠীত আমাৰ বেল বৰণ, সপ্তমী পূজা, অষ্টমী, নৱমী আৰু দশমীত আমাৰ বিসৰ্জন হ'ব। চকীৰ ঘাট আমাৰ ওচৰৰে নদী, তাতে আমি বিসৰ্জন কৰিম। আৰু ধৰ্মীয় অনুষ্ঠানখিনিক বাদেও আমি বিভিন্ন ধৰণৰ আমাৰ আনুষংগিক অনুষ্ঠান কিছুমান আমি লগত ৰাখিছোঁ। সপ্তমীত আমি আমাৰ অসমৰ এক স্বনামধন্য নাগাৰা নামৰ পাঠিকা মৰমী শইকীয়াৰ নাগাৰা নাম আমি সন্ধিয়া ৰাখিছোঁ। অষ্টমীত আমাৰ এই অঞ্চলৰে সুনাম জাৰবাৰী সুনামৰ সৌজন্যত এখনি পূৰ্ণাংগ নাট মঞ্চস্থ কৰা হ'ব। নৱমী তিথিত আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান এটিৰ আয়োজন কৰা হৈছে। তাত আমাৰ নিমন্ত্ৰিত বহুকেইগৰাকী শিল্পী আছে। লগতে দশমীৰ কাৰ্যসূচী আদি কৰি সকলোকেইটি কাৰ্যসূচীতে আপোনাসকলৰ সহায় সহযোগিতা কামনা কৰিছোঁ।